নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনাইন চেনেললৈ। আজি আপোনালোকে ভাল খবৰ লৈছে। FCI অৰ্থাৎ ফুড বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় আপোনালোকৰ 38,564টা পদ ইয়াতে মুকলি কৰা হৈছে। এই পদসমূহত আপোনালোকে 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ হ'ব লাগিব। খাদ্য বিভাগত আপোনালোকে আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ মই ভিডিঅ'ত আপোনালোকে ষ্টেপ বাই ষ্টেপ জনাই দিম। আপোনালোকে ভিডিঅ'ৰ স্কিপ নকৰি শেষলৈকে চাই থাকিব। আবেদন কৰাৰ আগতে আপোনালোকৰ ফুড বিভাগৰ যিটো ডিটেইলছ হয় ডিটেইলছসমূহ প্ৰথমে আমি জানি ল'ম। ইয়াত দেখা পাইছে FCI ৰিক্ৰুইটমেণ্ট 2025। ইয়াৰ অৰ্গেনাইজেশ্যন নেম যিটো হয় এইটো হ'ল ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া FCI। পোষ্ট নেম আপুনি ইয়াত চাই লওক, ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, ফুড ইনস্পেক্টৰ, কম্পিউটাৰ অপাৰেটৰ, ক্লিয়াৰ, হেল্পাৰ, পিয়ন। এই গোটেইকেইটা মিলি আপোনালোকৰ 38,564টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াৰে আবেদন প্ৰক্ৰিয়াটো হ'ব অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাৰ পৰা গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই দেখা হৈছে অল ইণ্ডিয়া কেণ্ডিডেট ইয়াতে আবেদন কৰিব পাৰিব। তো চিলেকশ্যন প্ৰচেছ যিটো হ'ব এইটো আপোনালোকৰ এক্সাম দিব লাগিব, লগতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। দুটা প্ৰচেছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কৰা হ'ব। লগতে আপুনি চেলাৰী যিটো আপুনি চাই ইয়াতে দেখা পাইছে 28,200 টকাৰ পৰা 79,200 টকালৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰি থাকিব। ইয়াতে আপোনালোকে এজ লিমিটটো দেখা পাইছে 18 পৰা 40 বছৰ হ'ব লাগিব। মই প্ৰথমে আপোনালোকক জনাই দিছোঁ, তো আপোনালোকে ইয়াৰ পৰা ন'টিফিকেশ্যনসমূহ চাব পাৰিব। ইয়াৰে যদি আপোনালোকে এপ্লিকেশ্যন ফিজসমূহ চাই ইয়াত দেখা পাইছে জেনেৰেল OBC কাৰণে 250 টকা, SC ST কাৰণে সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব পাৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি ইয়াৰ পৰা চাই দেখা পাইছে কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট, 10, 12 পাছ লগতে গ্ৰেজুৱেট কৰাসকলে এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি 10 পাছ কৰিছে তো আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ আৰম্ভণি হৈছে। ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন 20 মাৰ্চৰ পৰা আপোনালোকৰ আবেদনসমূহ আৰম্ভণি হ'ব। লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 15 এপ্ৰিললৈকে আপোনালোকে আবেদনসমূহ কৰি থাকিব পাৰিব। তো আপোনালোকৰ হাতত বহুত দিন সময় আছে, তো আপোনালোকে আবেদনসমূহ কৰিব। এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰিবৰ কাৰণে লিংকসমূহ ক'ত পাব। তো লিংকসমূহ আপোনালোকে এইখন পেজত পাই যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ। অৰ্থাৎ কাইলৈ অৰ্থাৎ 20 মাৰ্চৰ পৰা কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আজি আপোনালোকৰ লিংকসমূহ এক্টিভেট হোৱা নাই, তো কাইলৈ চাগে আপোনালোকৰ লিংকসমূহ এক্টিভেট হৈ যাব। তো তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। মই কিন্তু ডিছক্ৰিপশ্যনত লিংকসমূহ দি থৈছোঁ, তাৰ পৰা আপোনালোকে পাৰিলে আবেদনসমূহ কৰি ল'ব। তো আবেদন কৰাৰ কাৰণে প্ৰথমে আপোনালোকে অনলাইন দেখা পাইছে, এপ্লাই অপশ্যন দেখা পাইছে, এপ্লাই অনলাইন, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে নিজে আবেদনসমূহ কৰি ল'ব পাৰিব। লিংকসমূহ আজি এক্টিভেট হোৱা নাই, তো কাইলৈ কিন্তু আপোনাৰ লিংকসমূহ এক্টিভেট হ'ব, তেতিয়া আপুনি নিজে কৰি ল'ব পাৰিব। যদি কিবা হৈ থাকে কমেণ্টত জনাব, মই আপোনালোকে হেল্প কৰিবলৈ চেষ্টা কৰিম। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈকে ধন্যবাদ।